হাই গাইজ মই আজি লখিমপুৰ বাইপাছৰ কাষতে আমাৰ লখিমপুৰ চহৰত এটা গুৱাহাটী চহৰৰ নিচিনা এটা বৰকাপাৰাৰ নিচিনা এটা ষ্টেডিয়াম ইয়াত বনাই আছে। চাওক গাইজ, আমি দেখিবলৈ পাইছোঁ। চাওক, লখিমপুৰ বাইপাছৰ কাষতে আমাৰ ইয়াতে ক্ৰিকেট বা ফুটবল তেনেকুৱা ধৰণৰ IPL ইণ্টাৰনেশ্যনেল খেল ইয়াত খেলাবৰ কাৰণে আমাৰ ইয়াত ষ্টেডিয়াম বনাইছে। গাইজ চাওক, মই আপোনালোকক দেখুৱাইছোঁ। চাওক, সেয়া নতুনকৈ বনাই আছে আৰু 2-3 বছৰ পাছত নিশ্চয় ইয়াত সম্পূৰ্ণ কাম হ'ব আৰু ইয়াতে সকলো ধৰণৰ খেলা ধূলা ইয়াত আয়োজন কৰা হ'ব। গতিকে চাওক গাইজ, আজি দেখুৱাই দিছোঁ। সেয়া লখিমপুৰ বাইপাছৰ কাষত। চাওক গাইজ, কিমান ধুনীয়াকৈ বনাইছে। গাইজ চাওক, এয়া গাইজ চাওক, দুটাকৈ ইয়াত ষ্টেডিয়াম হৈ আছে। ইফালে এটা আৰু ইফালতে এটা। এইটো এটা বনাই আছে, এইটো চাওক, আৰু ইফালে এটা বনাই আছে। এইটো এয়া চাওক, ইফালে বনাই আছে ডাঙৰকৈ। ইয়াতে আমাৰ সপোনবোৰ আমি ক্ৰিকেটাৰসকলক চাবলৈ নিশ্চয় পাম এইখন ফিল্ডতে। গাইজ চাওক, আৰু দেখুৱাই আছোঁ আপোনালোকক। এয়া বনাই আছে। ইয়াত বহুত শ্ৰমিকে কাম কৰি আছে।